আমাৰ মিত্ৰ দলৰ অন্যতম অংশীদাৰ হ'ল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। আজি আমাৰ NDAৰ আন এটা মিত্ৰ দল BPF দলৰ প্ৰধান আগম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দুয়োটা দলৰ বা তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ জিএম এয়াম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হলো। যিহেতু এই অঞ্চলতো ৰাইজে NDAৰ প্ৰতি ব্যাপক জনাদেশ দিলে, তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে। গতিকে তাৰ পূৰ্বে আমি এবাৰ সকলো এটা আত্মীয়তাপূৰ্ণ পৰিৱেশত মিলিত হৈছো, ইজনে সিজনৰ কথা শুনিছো, যিটো মিত্ৰতা ধৰ্ম আমি পালন কৰিলো আৰু তাৰ পৰিণামস্বৰূপে আমি যে ঐতিহাসিক এটা জনাদেশ পালো, সেই সন্দৰ্ভত আমি ৰাইজকো ধন্যবাদ দিবলৈ আজি ইয়াত আহিছো যে ৰাভা হাছং অঞ্চলৰ ৰাইজে তিনিওটা সমষ্টিত ক'ব গ'লে বা চাৰিওটা সমষ্টিত এটা ব্যাপক জনসমৰ্থন আমালৈ আগবঢ়াইছে। এই অভূতপূৰ্ব আৰু সকলোৱে মিলি এটা যিটো কওঁ যে মেচিউৰ্ড ভাৰ্ডিক্ট, এটা পৰিপক্ক এটা ৰায়দান যিটো দিছে, গতিকে সেইটো নিশ্চিতভাৱে আমি ৰাইজে আমাক যিমান মৰম আশীৰ্বাদ দিলে তাৰ প্ৰতিদান আমি কেনেদৰে আগন্তুক দিনত দিব পাৰোঁ, সেই কথাখিনিও আজি ৰাইজৰ মনৰ কথাখিনিও আজি আমি আকৌ এবাৰ বুটলি অনাৰ প্ৰয়াস কৰিছোঁ। ৰাভা হাছঙৰ এটা ভাল ফলাফল দেখুৱালে, গোটেইকেইটা 4টা সমষ্টিতে ভাল ফলাফল দেখুৱালে আৰু সেইকাৰণে ৰাভা হাছং ৰাইজে বিচাৰিছে যে মন্ত্ৰিত্ব বিচাৰিছে। বিশেষকৈ টংকেশ্বৰ ৰাভা ডাঙৰীয়া এই অঞ্চলৰে বুলি নহয়, সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী অত্যন্ত বলিষ্ঠ জনজাতীয় নেতা, গতিকে অসমৰ নেতা। গতিকে তেখেতৰ প্ৰতি ৰাইজৰ মৰম আছে, আশীৰ্বাদ আছে। মন্ত্ৰিত্বটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চিন্তা বা নিজৰ সিদ্ধান্তৰ বিষয়, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব। কিন্তু মন্ত্ৰিত্ব পালে সকলো উন্নয়ন হ'ব এনেকুৱা নহয়। আগম মহিলা ডাঙৰীয়াই কালি কৈছে যে মন্ত্ৰী কি কথা, আমাক উন্নয়ন লাগে, আমাক সুৰক্ষা লাগে। গতিকে উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত টংকেশ্বৰ ৰাভা ডাঙৰীয়া ৰাভা হাছং সাহিত্য পৰিষদে যিখিনি আমালৈ আহ্বান জনাব, আবেদন জনাব, নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতে আৰু তেখেতৰ চৰকাৰে নিশ্চয় প্ৰাথমিকতাৰ আধাৰত এই অঞ্চলৰ সমস্যাবিলাক সমাধানৰ প্ৰয়াস কৰিব। যিটো ফলাফল অভাৱনীয় ফলাফল, পুনৰ কংগ্ৰেছে ঘূৰি হোৱাৰ চান্স আছে ন? সদ্যহতেতো নাই, 15 বছৰমানতো নাই, তাৰপিছত আৰু ক'ব নোৱাৰো, কাৰণ ৰাজনীতিৰ ক্ষেত্ৰখনত আমি কোনো ভৱিষ্যতবাণী কৰিব নোৱাৰো। গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে ৰাইজৰ হৈ যিমানেই আমি যোৱা 2 বছৰ ভাল কাম কৰিছো তাৰ দাম ৰাইজে দিছে। এই বছৰো আমি এই 5 বছৰো আমি ভাল কাম কৰিম, তাৰো নিশ্চয় দাম ৰাইজে আমাক 2031ত দিব। গতিকে এনেধৰণে আমি ৰাইজৰ হৈ কাম কৰি থাকিম আৰু ৰাইজে নিশ্চয় আমাক আঁকোৱালি লৈ থাকিম।